নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ সংবাদ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় আৰু বলিউডৰ প্ৰেক্ষাপটত অসমৰ লোকসংগীতক বিশ্ব দৰবাৰত জনপ্ৰিয় কৰাৰ মানসেৰে যাত্ৰা অব্যাহত ৰখা অসম সন্তান জয় বৰুৱাৰ সন্মানতে অৰ্কিড ৰোপণৰ এটি বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয় নিউজ ডাইৰেক্ট ৰিপৰ্ট ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় তথা বলিউডৰ প্ৰেক্ষাপটত অসমৰ লোকসংগীতক বিশ্ব দৰবাৰত জনপ্ৰিয় কৰাৰ মানসেৰে যাত্ৰা অব্যাহত ৰখা অসম গৌৰৱ অসম সন্তান জয় বৰুৱাৰ সন্মানাৰ্থে অৰ্কিড ৰোপণ অনুষ্ঠানটি প্ৰকৃতিপ্ৰেমী সমীৰ ৰায়ক উৎসাহিত কৰিলে জয় বৰুৱাই আৰু মই নিজেও কনজাৰ্ভেশ্যন কামত আছোঁ কিন্তু মই একচুৱেলি তেখেতক মই জনা নাছিলোঁ আগৰ পৰা এইটো কাম তেওঁ অকলে কৰি গৈছে অসমৰ বিভিন্ন জেগাত আই ফুল ৰেচপেক্ট টু চামবডি লাইক দিছ মই তেখেতৰ এইটো যোনটো ড্ৰাইভ তেখেতৰ যোনটো এইটো জাৰ্ণি আই উইচ হিম অল দ্য বেষ্ট আমি য'ত যেনেকৈ লাগে আমি হেল্প কৰিম আমি উই শুড ব্ৰডকাষ্ট দিছ আৰু ইটছ এ ভেৰি নোবল ইনিচিয়েটিভ আৰু মই যিহেতু মই কনজাৰ্ভেশ্যনৰ লগত মই লাগি থকা মানুহ যিমানখিনি পাৰোঁ I think এইটোতো আমাৰ সকলোৰ কাৰণে এটা ইনস্পিৰেশ্যন I wish him all the best and I think I will take my efforts to endorse this and support this movement in ways I can. Thank you. বহুত ধন্যবাদ আৰু আগলৈ এইদৰে আপুনি অসম সন্তান জয় বৰুৱাই অনুভৱ ব্যক্ত কৰিলে মিউজিক কনচাৰ্ট আৰু ফিউজন মিউজিকৰ বিষয়ে উল্লেখযোগ্য যে জয় বৰুৱাই অসমৰ লোকসংগীত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সৃষ্টিমূলক সংগীতৰ মাধ্যমেৰে প্ৰচাৰ আৰু প্ৰসাৰৰ যাত্ৰাও অব্যাহত ৰখাটো গৌৰৱৰ কথা অলপতে যোৰহাটৰ ৰজা মৈদামৰ বাসগৃহত সম্পন্ন হোৱা উক্ত অৰ্কিড ৰোপণ অনুষ্ঠানত বিশিষ্ট শিল্পীগৰাকীৰ আত্মীয়সকলেও এয়া এক সুন্দৰ প্ৰচেষ্টা বুলি অভিহিত কৰে জয় বৰুৱাৰ লগতে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ডক্টৰ অনিল শইকীয়াৰ সন্মানাৰ্থেও অৰ্কিড ৰোপণ কৰা হয় উক্ত অনুষ্ঠানত অনাগত দিনত জয় বৰুৱাই সমীৰ ৰায়ক বিভিন্ন প্ৰকাৰে সহায় কৰাৰ কথা ব্যক্ত কৰে আদৰ্শৱান শিল্পী যিগৰাকীয়ে আমাৰ অসমৰ যি ট্ৰেডিশ্যনেল যি মিউজিক আছে বা ছংছ আছে বিভিন্ন গীতৰ জৰিয়তে বিভিন্ন সংগীতৰ জৰিয়তে বা বিভিন্ন বেকিং স্ক'ৰৰ জৰিয়তে তেখেতে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এক প্ৰচাৰ প্ৰসাৰৰ এক প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু তেখেতে প্ৰকৃত অৰ্থত এগৰাকী আন্তঃৰাষ্ট্ৰীয় শিল্পী আৰু আন্তঃৰাষ্ট্ৰীয় শিল্পীৰ যি এক আদৰ্শ বা এক যি শ্ব'মেনশ্বিপ থাকে বা যি এক পাৰ্চনেলিটি থাকে এই সকলো বস্তুৱে আমাৰ অসমৰ ৰাইজে ভাৰতবৰ্ষৰ ৰাইজে তেখেতক চাবলৈ পাইছে আৰু আমি তেখেতৰ সন্মানাৰ্থে আমি আজি কেইবা প্ৰজাতিৰ অৰ্কিড ৰোপণ কৰিলোঁ ইয়াৰ সমান্তৰালভাৱে আমি জুবিন গাৰ্গ আৰু আমাৰ লোক সংস্কৃতি সাধক অনিল শইকীয়াৰ সন্মানাৰ্থে অৰ্কিড ৰোপণ কৰিলোঁ আৰু খুব এটা ভাল লাগিল আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ জয়দা আমাৰ গৌৰৱ জয় বৰুৱা আৰু ইমান এইকণ সময় আমাক দিলে উৎসাহিত কৰিলে বহুত বহুত ধন্যবাদ আৰু এই শুভখনৰ দুআষাৰ আপোনাৰ মুখৰ পৰা সমীৰ ৰায়ৰ ৰিপৰ্ট নিউজ নাও